প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট বক্তব্য সমুখ যুদ্ধত ভাৰতৰ সৈতে জিকিব নোৱাৰে পাকিস্তান। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ, বিকানেৰৰ মাটিৰ পৰা এক জোৰদাৰ বক্তব্য। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত এক গুৰুত্বপূৰ্ণ ভাষণত পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ কৰে। অপাৰেচন সিঁদুৰ সন্দৰ্ভত কথা পাতি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে সমুখ সমৰত পাকিস্তানে কেতিয়াও ভাৰতত জিকিব নোৱাৰে। তেওঁ কৈছে, পাকিস্তানে বাৰে বাৰে যেতিয়া ভাৰতৰ বিৰুদ্ধে সমৰ চলায় তেতিয়া সেই দেশ শোচনীয় পৰিণতিৰ সন্মুখীন হয়। এইবাবেই পাকিস্তানে সন্ত্ৰাসবাদক অস্ত্ৰ হিচাপে বাছি লৈছে। স্বাধীনতাৰ পৰাই পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই অহা বুলি উল্লেখ কৰি মোদীয়ে কৈছে, সেই সময়ত নিষ্পাপ ভাৰতীয় নাগৰিকক হত্যা কৰি ভয় সৃষ্টি কৰা হৈছিল, কিন্তু এতিয়া ভাৰত মাতাৰ সেৱক বুকু ডাঠ কৰি থিয় হৈ আছে। এই কথাটো পাকিস্তানে পাহৰি নাযায়। দেশবাসীক আশ্বাস দিয়ে মোদীয়ে কয় যে ভাৰতৰ সীমা, জাতি আৰু জনতাৰ সুৰক্ষাৰ বাবে তেওঁ সদায় সজাগ আৰু কঠোৰ। এয়া আছিল আজিৰ মুখ্য সংবাদ। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।